ৰামপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত আৰু চয়ানী বৰদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংগনবাদী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ। দক্ষিণ কামৰূপৰ জিলাৰ অন্তৰ্গত 25 নং ওপৰশালী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰামপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অংগনবাদী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। আনহাতে 107 নং বঙৰা গাঁও পঞ্চায়তত চয়ানী বৰদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অংগনবাদী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ কৰে। উক্ত দুয়োটা অনুষ্ঠানতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পলাকবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে অংগনবাদী নিৰ্মাণ সমিতিৰ সভাপতি অপূৰ্ব তালুকদাৰ। উক্ত অনুষ্ঠানৰ জৰিয়তে ৰামপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ আৰু চয়ানী বৰদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত প্ৰায় 3 শতাধিক অংগনবাদী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ কৰে। উক্ত অনুষ্ঠানত পলাকবাৰীৰ আদৰ্শ অংগনবাদী নিৰ্মাণ সমিতিৰ অধ্যক্ষ অপূৰ্ব তালুকদাৰ, সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল উপস্থিত থাকে। কংগ্ৰেছৰ 60 বছৰীয়া শাসনকালত বিভিন্ন বিভাগত বিভিন্ন সমস্যা আছিলে, বহুবিলাক সমস্যা মানে আমাৰ অসমতকৈ এবোৰী 100ৰো অধিক 100 এবোৰী সমস্যা তাত আছিলে। আৰু এই সমস্যাবিলাক বিগত সময়ছোৱাত, কিয়নো আমাৰ এটা আগতে কনচেপ্ট আছিলে যে অংগনবাদী চেণ্টাৰ বুলি ক'লে এটা গোহালি ঘৰ সদৃশ এটা কনচেপ্ট আছিলে। এই কনচেপ্টৰ বৰ্তমান অৱসান ঘটাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত অংগনবাদী আমাৰ ৱৰ্কাৰ হেল্পাৰসকলৰ তেওঁলোকৰ বেতনৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকে জানে জ্ঞাত ইতিমধ্যে। তেওঁলোকক বিভিন্ন প্ৰকাৰ আজি স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা কৰিছে। বিভিন্ন প্ৰকাৰে তেওঁলোকৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ যত্ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মই ভাবোঁ আগন্তুক দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি চিন্তা চৰ্চা কৰিছে, মই ভাবোঁ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক ষ্টেপ বাই ষ্টেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমস্যাবিলাক সমাধান কৰিব। আৰু এইজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন মুখ্যমন্ত্ৰী নেকি সৎ ইচ্ছা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত। আমাৰ কথাটো এইটোৱে ধৰণৰ যে আমাৰ 60 বছৰীয়া শাসনকালত এই সমস্যাবিলাক সমস্যা হিচাপে ৰাখিছিলে কংগ্ৰেছৰ সময় চৰকাৰ। আৰু আমাৰ চৰকাৰ অহাৰ পিছত, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত এই সমস্যাবিলাক ষ্টেপ বাই ষ্টেপ কৰিবলৈ ষ্টেপ বাই ষ্টেপ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ যত্ন কৰিছে। আৰু এতিয়া মই ভাবোঁ যে আগন্তুক দিনবিলাকত যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব পৰা যাব। 25 লাখ টকা ব্যয় সাপেক্ষে অংগনবাদী নিৰ্মাণ কৰা হৈছে। বহুকেইটা অংগনবাদী চেণ্টাৰত কিন্তু যোৱাৰ পৰিৱৰ্তে কমি যোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ এই গাৰ্জেনসকল, অভিভাৱকসকল অলপ এই সচেতন হ'ব লাগিব। যিহেতু নতুন এডুকেশ্যন পলিচি NEP 2022 ইমপ্লিমেণ্ট হৈছে, আৰু যি ইমপ্লিমেণ্ট ঘটে আমাৰ শিশুসকলে এতিয়া 6 বছৰলৈ অংগনবাদী চেণ্টাৰত পঢ়াটো এইটো বাধ্যবাধকতা আছে। আৰু যিহেতু সেইকাৰণে ইতিমধ্যে মডেল অংগনবাদী চেণ্টাৰ তৈয়াৰ কৰা হৈছে, যাতে শিশুসকলক তাত পঢ়ি পেলাই তেওঁলোকক আগবাঢ়ি লৈ যাব পাৰে। এই ক্ষেত্ৰত আমাৰ গাৰ্জেনসকলে সচেতন হ'ব লাগিব। আৰু বহুতো ক্ষেত্ৰত মই সকলোকে আহ্বান জনাম যে আমাৰ অংগনবাদী বনোৱাৰ ক্ষেত্ৰত কিছুমানে হয়তো মাটি অলপ ৰাইজৰ যি মাটি থাকে, সেই ৰাইজৰ মাটি কিছু যদি এৰি দিব লাগে, সেই এৰি দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিলে আমি তাত মডেল অংগনবাদী চেণ্টাৰ বহাব পাৰোঁ, যাতে শিশুসকলে তাত পঢ়ি শুনি তেওঁলোকে আগবাঢ়ি যাব। সেই অঞ্চলৰ শিশুসকল সজাগ কৰাৰ ক্ষেত্ৰত ভূমিকা ল'ব নেকি? আমাৰ ইতিমধ্যে সজাগতা সভা পতা হয় বহুখিনি, আৰু সেই সূত্ৰে অসমত আমাৰ শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে। 2-এটা ৰেচিঅ' যদি আপুনি ৰেচিঅ' চাই তেতিয়া আপুনি দেখিব যে সংখ্যা যথেষ্টখিনি বাঢ়িছে। কিন্তু মই ভাবোঁ যে এইখিনিয়ে যথেষ্ট নহয়, অনাগত দিনবিলাক বঢ়াব লাগিব বিজ্ঞানত। যিহেতু 6 বছৰলৈ ল'ৰা ছোৱালী অংগনবাদী চেণ্টাৰসমূহত পঢ়াটো মেণ্ডেটৰী। এতিয়া অংগনবাদী চেণ্টাৰত যেতিয়া ষ্টুডেণ্ট বাঢ়িব তেতিয়াও চৰকাৰে বিশেষভাৱে পদক্ষেপ ল'ব, কিয়নো এইটো এতিয়া একাডেমিক্সৰে এটা পাৰ্ট। আগতে অংগনবাদী চেণ্টাৰটো একাডেমিক্সৰ ডিৰেক্টলি পাৰ্ট নাছিলে, এইটো মেণ্ডেটৰী নাছিলে। এতিয়া যিটো একাডেমিক্সৰ এটা পাৰ্ট হৈ গ'ল, যিহেতু ইনিচিয়েল ষ্টেপটো অংগনবাদী চেণ্টাৰত পঢ়িব লাগিব, সেইটো কাৰণে মই ভাবোঁ যে এতিয়া গাৰ্জেনৰ সচেতনতা আহিছে, বহু গাৰ্জেনে গম পাইছে। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ ৱৰ্কাৰ হেল্পাৰো তেওঁলোকে অলপ এৱাৰনেছ এটা আনিবলৈ যত্ন কৰিছে। মই ভাবোঁ আগন্তুক দিনবিলাকত ল'ৰা ছোৱালী যেতিয়া বৃদ্ধি হ'ব তেতিয়া আকৌ
বিশেষ ধৰণৰ পদক্ষেপ অংগনবাড়ী চেণ্টাৰসমূহৰ কাৰণে ল'ব পৰা যাব 10,000ৰো অধিক মডেল অংগনবাড়ী চেণ্টাৰ অসমত নিৰ্মাণ কৰা হৈছে যিহেতু আমাৰ নতুন এডুকেশ্যন চিষ্টেম মতে আমাৰ অংগনবাড়ী চেণ্টাৰসমূহত আমাৰ সৰু সৰু শিশু 6 বছৰলৈ তেওঁলোকে পঢ়াটো মেণ্ডেটৰী আৰু এইটো কাৰণে সেইটো প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ বিভিন্ন স্থানত মডেল অংগনবাড়ী চেণ্টাৰ বনোৱাৰ ব্যৱস্থা কৰিছে আৰু আমাৰ পলাশবাৰী প্ৰায় 65ৰো অধিক আমি মডেল অংগনবাড়ী চেণ্টাৰ ইতিমধ্যে আমাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু কিছু আমাৰ কাম আৰু মডেল অংগনবাড়ী চেণ্টাৰৰ কাম চলি আছে আমি আশা কৰিছোঁ আমাৰ যি সৰু সৰু যিবিলাক আৰু আছে য'ত আমাৰ মাটি নাই তাতো বেলেগ ব্যৱস্থা কৰি পেলাই বেলেগ পদ্ধতিৰে তাতো আমি অংগনবাড়ী চেণ্টাৰ বনোৱাৰ ব্যৱস্থা কৰা হ'ব মই আশা কৰিছোঁ এইটো এটা ভাল পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগন্তুক দিনবিলাকত আমাৰ শিশুসকলৰ বিকাশ মানসিক বিকাশ আৰু তেওঁলোকে এটা ভাল পৰিৱেশ দিলেহে তেওঁলোকে যিহেতু আমাৰ ৰাজ্যখনৰ ভৱিষ্যত দেশৰ ভৱিষ্যত তেওঁলোকে এটা ভাল পৰিৱেশ দি পেলাই তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com